7বাৰকৈ মিষ্টাৰ ইণ্ডিয়া হোৱা এছিয়াৰ চেম্পিয়নশ্বিপত কুৱালালামপুৰ 1973 ব্ৰঞ্জ পদক পোৱা অসমলৈ শৰীৰ চৰ্চাৰ বাটকটীয়া তথা শিৱসাগৰ বাটকটীয়া আমি শিৱসাগৰবাসী গৌৰৱান্বিত যিহেতু ফাৰ্ষ্ট বডি বিল্ডিং আৰম্ভ হৈছিল শিৱসাগৰত আৰু শিৱসাগৰৰ পৰা বডি বিল্ডিং আৰম্ভ কৰা মানে এজন হৈছিল বলিনাৰায়ণ বৰুৱা অসমত শক্তি মেলা আৰম্ভ কৰা যোৰহাটৰ তেখেত কিন্তু শিৱসাগৰৰ আমি এখানে গৌৰৱান্বিত এটো কাৰণে গৌৰৱে কৈছো যে শিৱসাগৰৰ পৰা ফিটনেছ শৰীৰ চৰ্চা আৰম্ভ হৈছিল আৰু তেখেতৰ যোৱাকালি ৰাতিপুৱা 5:30 বজাত মৃত্যু হৈছে মৃত্যুত হসাকে আমি মৰ্মাহত হেহে আজি শিৱসাগৰ সমূহ ফিটনেছ প্ৰেমী যিসকল পুৰণা খেলুৱৈ আছিল যিসকলে ইয়াত ফিটনেছৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আগ ধৰিছিল তেখেতসকলক লৈ আমি আজি এই অনুষ্ঠানটো আগবঢ়াইছো তেখেতৰ আজি আমি আপোনালোকৰ ৰিপৰ্টাৰ সকলোকে মাতি আনি আমি এটা কাৰ্যসূচী কৰিছো যাতে অনাগত দিনত এই শিৱসাগৰৰ পৰা আকৌ যাতে আমি অসমত শৰীৰ চৰ্চা ক্ষেত্ৰত বাটকটীয়া হৈ জীয়াই থাকিব বুলি আশা কৰি ভগৱান তেখেত য'তে নাথাকক কিয় তেখেতৰ আত্মাই সদগতি আমি কামনা কৰিছো শিৱসাগৰ বাকী হৈ আৰু লগতে তেখেতৰ বহুত সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছো মই বিজিত গগৈ আমাৰ অসমৰ শৰীৰ চৰ্চাৰ যিজন বাটকটীয়া আৰু যাক আমি পুৰোধা ব্যক্তি বুলি কওঁ যি আমাৰ একেবাৰে বিশেষ সুবিধা নথকা অৱস্থাত আমাৰ বডি বিল্ডিং বা শৰীৰ চৰ্চাটোক আগবঢ়াই আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত অংকন কৰিবৰ কাৰণে সক্ষম হ'ল সেইজনে আমাৰ পুৰোধা ব্যক্তি হৰকান্ত বৰগোহাঁইদেৱ আমাৰ সকলোৰে আদৰ্শ আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে শিৱসাগৰত অসমৰ শৰীৰ চৰ্চাৰ যিটো কেন্দ্ৰস্থল সেই কেন্দ্ৰস্থলটো তেখেতসকলৰ জৰিয়তে হৈছিল ইতিমধ্যে আমাৰ বন্ধুবৰ জয়ন্ত ৰাজকুমাৰে কৈছে সেইখিনি সময়ত যিজন ব্যক্তিয়ে মূল হোতা আছিল সেইজন হৈছে আমাৰ ভোলা দাসদেৱ তেখেতে এই দিশত কাৰিকৰী শিক্ষাৰ পাৰ্গত লোক আছিল আৰু তেখেতৰ সি পৈণত হাতত বয়সত এইসকল শৰীৰ চৰ্চাবিদ গঢ়লৈ উঠিছিল সেইখিনি সময় আৰু এজন শৰীৰ চৰ্চাবিদৰ কথা আমি ক'ব লাগিব স্বৰ্গীয় অতুল দত্তদেৱৰ নিচিনা স্বাস্থ্য হৰকান্ত বৰগোহাঁইতকৈ বেছি ভাল বুলি ক'লেও বহাই কোৱা নহ'ব অতুল দত্তদেৱৰ যিটো শৰীৰৰ উচ্চতা অনুসৰি যিটো মাংসপেশীৰ মানে চিমেট্ৰি বা যিটো সামঞ্জস্য থাকিবলগীয়া বডি আছিল কিন্তু উপযুক্ত তেখেতসকলে সেইখিনি সময়ত প্ৰচাৰ নাপালে বা উপযুক্ত তেওঁলোকে সুবিধা নাপালে নোপোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ প্ৰতিভাবিলাক সেইখিনি সময়তে মৰহি গ'ল গতিকে আমি আশা কৰোঁ যে তেখেতসকলৰ পদাংশ অনুকৰণ কৰি আমাৰ সকলোৱে মৰমৰ বিজিত গগৈকে আদি কৰি আমাৰ কি গগৈ এজন ডিমৰ ল'ৰাজন দীপক গগৈ এইসকলে তেখেতৰ পদাংশ অনুসৰণ কৰি এই ক্ৰীড়াটোক বিশেষকৈ শৰীৰ চৰ্চাটোক আগবঢ়াই নিছে আৰু সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গতিকে আমি অসমৰ শৰীৰ চৰ্চাৰ মানচিত্ৰখন শিৱসাগৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংকিত কৰিবলৈ সক্ষম হৈছে গতিকে আজি তেখেতৰ তেনেকুৱা এজন পুৰোধা ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি যথেষ্ট দুখ পাইছোঁ মৰ্মাহত হৈছোঁ তেখেতৰ আত্মাৰ সৰ্গগতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ধন্যবাদ